ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ বিগ ব্ৰেকিং নিউজ। কৰ্মচাৰীসকলৰ বাবে তিনিটাকৈ ডাঙৰ খবৰ আহি পৰিছে। ৰাজ্যৰ শিক্ষক সমাজে কেইবাটাও দাবী উত্থাপন কৰিছে। লগতে কৰ্মচাৰীসকলৰ বাবে কেইবাটাও ভাল খবৰ আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াভাৱে ৰাজ্যিক কেবিনেটে শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে। এতিয়াৰ পৰা শিক্ষা বিভাগে সম্পন্ন কৰিব শিক্ষকৰ পেঞ্চনৰ কাম, অৰ্থাৎ শিক্ষকৰ পেঞ্চনৰ কামসমূহ এতিয়া শিক্ষা বিভাগে সম্পন্ন কৰি তুলিব। ৰাজ্যিক কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। ইপিনে ৰাজ্যৰ ৩৫,০০০ শিক্ষকলৈ বৃহৎ সুখবৰ আহিছে। ৩৫,১৩৩ শিক্ষকক নিযুক্তিৰ বিশেষ অভিযানলৈ সেউজ সংকেত দিছে উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা। এজনীয়া বিচাৰপীঠ স্থগিতাদেশ খাৰিজ কৰিছে আৰু চৰ্ত আৰোপ কৰিছে। দৰমহা আৰু অভিজ্ঞতাৰ সুৰক্ষাৰ বিচৰাসকলৰ বাবে সংৰক্ষণ কৰি ৰাখিব লাগিব পদ। ৩৫,০০০ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত যি উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা নিষেধাজ্ঞা আছিলে, এই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰে। লগতে ৰাজ্য চৰকাৰক নিযুক্তি প্ৰক্ৰিয়া আগবঢ়াই নিবলৈ নিৰ্দেশ দিয়ে। আৰু নিৰ্দেশনাটোত গুৱাহাটী উচ্চ ন্যায়ালয়ে কৈছে যে যিসকল শিক্ষকে দৰমহাৰ সুৰক্ষা ত্যাগ কৰি আৰু অভিজ্ঞতাৰ মূল্যায়ন নিবিচাৰি বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে নতুনকৈ নিযুক্তি হ'বলৈ ইচ্ছা কৰে, তেওঁলোকক চৰকাৰে নিযুক্তি দিব পাৰিব। আনহাতে একেটা নিৰ্দেশনাতে এই কথাও উল্লেখ কৰা হৈছে যে যিসকল শিক্ষকে দৰমহা আৰু অভিজ্ঞতাৰ সুৰক্ষা বিচাৰে তেওঁলোকৰ বাবে পদ সংৰক্ষণ কৰি ৰাখিব লাগিব। আৰু ন্যায়ালয়ে এই সম্পৰ্কত পৰৱৰ্তী সময়ত দিয়া নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে প্ৰক্ৰিয়াটো আগবঢ়াই নিব লাগিব। ইপিনে শেহতীয়াভাৱে শিক্ষা বিভাগৰ কেইবাটাও নিৰ্দেশনাক লৈ শিক্ষক সমাজৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু প্ৰত্যাহাৰৰ বাবে দাবী জনাইছে। ৰাজ্যত স্বচ্ছ পোষাক পালন, প্ৰাক শৈশৱকালীন শিশুৰ যত্ন শিক্ষাৰ প্ৰশিক্ষণৰ যি আদেশ জাৰি কৰিছে, ইয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিক বিষয়ক প্ৰশিক্ষণ শেষ নহওঁতেই ৰাজ্যত স্বচ্ছ পোষাক পালন আৰু প্ৰাক শৈশৱকালীন শিশুৰ যতন আৰু শিক্ষাৰ প্ৰশিক্ষণৰ আদেশ জাৰি হোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শিক্ষক সমাজৰ ফালৰ পৰা। আনহাতে প্ৰশিক্ষণৰ বাবে যোৱা শিক্ষকে শিক্ষাৰ্থীৰ দায়িত্ব বিদ্যালয় পৰিচালনা সমিতিক গতাই যাবলৈহে পৰামৰ্শ দিয়া হৈছে। প্ৰশিক্ষণ আৰু আনুষংগিক কাৰ্যসূচীৰ ভৰত পাঠদান ব্যাহত হৈ পৰাৰ কথা জানিও নজনাৰ ভাও ধৰাৰ ফলত চৰকাৰী খণ্ডৰ বিদ্যালয় এৰি ছাত্ৰ ছাত্ৰীয়ে আন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ ঢাপলি মেলাৰ সম্ভাৱনাহে বৃদ্ধি পাইছে। গতিকে শিক্ষক সমাজৰ ফালৰ পৰা এই নিৰ্দেশনা প্ৰত্যাহাৰৰ বাবে দাবী উত্থাপন হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।